সতী বেউলা লক্ষীন্দাৰ কাহিনী আপোনালোকে নিশ্চয় শুনিছে চাগৈ আৰু আজি আমি আহি আছো কি সুন্দৰ জাগাকনলৈ সতী বেউলা লক্ষীন্দাৰ মেৰঘৰটো চাবলৈ আৰু এনেকৈ আহি আমি পাই গলোহি দক্ষিণ কামৰূপৰ চম্পক নগৰৰ মঠপৰা গাঁও আপোনালোকে সকলোৱে জানে নিশ্চয় চন্দ্ৰ সদাগৰ নামৰ এজন সদাগৰ আছিল তেওঁ 7জনকৈ পুত্ৰ আছিল আৰু তেওঁ কনিষ্ঠ পুত্ৰ লক্ষীন্দাৰ কাৰণে তেওঁ এটা মেৰঘৰ সাজিছিল আৰু বলক এতিয়া সেই মেৰঘৰটো চাওঁ আৰু ভিতৰৰ মন্দিৰবোৰ আপোনালোকক দেখাওঁ আহক এতিয়া মোৰ লগে লগে ভিতৰলৈ আৰু আমি সকলোৱে জানো যেতিয়া চন্দ্ৰ সদাগৰে শিৱক পূজা কৰিছিল শিৱৰ কন্যা মনসাক পূজা কৰা নাছিল সেই সময়তে মা মনসাই তেওঁ গোটেই কিজন পুত্ৰকে মাৰি পেলাইছিল আৰু সেই কাহিনীটোৰ বিষয়ে অকমান আপোনালোকক জনাম আৰু মই যিমানখন জানো আহক এতিয়া ভিতৰলৈ যাওঁ প্ৰথমতে আমি মন্দিৰ ভাগৰ ভিতৰত সোমালো আৰু প্ৰথমতে আছে এয়া হৈছে মা মনসাৰ মন্দিৰ শিৱৰ কন্যা মনসা পদ্মপাতত জন্ম হোৱাৰ বাবে তেওঁ আন এটা নাম হৈছে পদ্মাৱতী আৰু এফালে হৈছে এয়া হৈছে শিৱ মন্দিৰ ইয়াতে চন্দ্ৰ সদাগৰে পূজা কৰিছিল আৰু আমি ইয়াতো সেৱা ভাগ কৰি ললো লৈ এয়া আপোনালোকক মন্দিৰ ভাগ গোটেইখিনি দেখাই দিছো চাওক নতুনকৈ সাজিছে মন্দিৰ ভাগ আৰু এতিয়া আমি বাহিৰলৈ ওলাই যাম গৈ আমি চন্দ্ৰ সদাগৰে লক্ষীন্দাৰ কাৰণে বনোৱা সেই মেৰঘৰটো চাবলৈ যাওঁ আৰু আহক আমি এনেকৈ ভিতৰলৈ সোমাই আহিলো ভিতৰেদিও যাব পাৰে কিন্তু ভিতৰৰ দৰজা বন্ধ হৈ থকাৰ কাৰণে আমি বাহিৰেদি এনেকৈ সোমাই আহিবলগীয়া হ'ল এতিয়া মন্দিৰ ভাগ বনাই থকা হৈছে সেইকাৰণে ইমান ইয়াতে ভক্তৰ ভিৰ নাই বাৰু আৰু আমাৰ ফেমিলিটোহে ইয়াতে এটা দেখিবলৈ পাইছে আপোনালোকে আৰু ইয়াতে মিস্ত্ৰীবোৰে কাম কৰি আছে কাম চলিয়ে আছে আৰু চাওক কিমান ডাঙৰ ডাঙৰ শিলবোৰ এইবোৰ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে যিটো মেৰঘৰ আছিল সেই মেৰঘৰটো এতিয়া নাই মেৰঘৰটো ভাঙি বহু বছৰ আগতে ইয়াতে খাৰ বাৰুদে বিস্ফোৰণ কৰি দিয়া হৈছিল আৰু সেই ভগ্নাংশবোৰ এতিয়া মিস্ত্ৰীবোৰে উঠাই সংৰক্ষণৰ কাৰণে ৰাখি থৈছে আৰু এফালে এয়া হৈছে শিৱ মন্দিৰ ইয়াতো শিৱ বাবাক পূজা সেৱা এটা কৰি ললো লৈ এতিয়া আমি আহি আছো সেই মেৰঘৰটোৰ ওচৰলৈ চন্দ্ৰ সদাগৰে মনসাক পূজা নকৰাৰ কাৰণে সেই ভুলৰ কাৰণে তেওঁ চন্দ্ৰ সদাগৰ গোটেইকেইটা পুত্ৰকে দংশন কৰি মাৰি পেলালে আৰু তেওঁ কনিষ্ঠ পুত্ৰ লক্ষীন্দাৰ কাৰণে এটো মেৰঘৰ সাজি দিছিল আৰু মেৰঘৰটো যেতিয়া সাজিছিল কেঠাই নামৰ এজন মিস্ত্ৰীৰ হাতনে সজাইছিল আৰু তেতিয়া চন্দ্ৰ সদাগৰে গম নোপোৱাকৈ মা মনসাই চলনা কৰি কেঠাইক এটা সৰু ক্ষুদ্ৰ ফুটা ৰাখিবলৈ আহ্বান জনালে আৰু সেইমতে চন্দ্ৰ সদাগৰে গম নোপোৱাকৈ কেঠাই মিস্ত্ৰী এটা সৰু ক্ষুদ্ৰ ফুটা ৰাখি দিছিল আৰু যেতিয়া চন্দ্ৰ সদাগৰে বেউলা বিয়া পতাই আনে লক্ষীন্দাৰৰ কাৰণে আৰু ফুল সজ্জাৰ নিশা বেউলা লক্ষীন্দাৰ যেতিয়া এই মেৰঘৰটোতে শুই আছিল তেতিয়া মা মনসাই আহি তেওঁ সেই ফুটাটোৱেদি সোমাই লক্ষীন্দাৰক দংশন কৰে আৰু মৃত্যুবৰণ কৰিছিল আৰু তেতিয়া সতী বেউলাই লক্ষীন্দাৰক লৈ এখন ৰামকলৰ ভেল সাজি তেওঁ ঘূৰাই লৈ ফুৰিছিল জীয়াই তুলিবৰ কাৰণে আৰু শেষত আৰু এনেকৈ ধুবুনী ঘাটত তেওঁ কলৰ ভূৰ সাজি ঘূৰাই লৈ ফুৰিছিল আৰু তেতিয়া এগৰাকী ধুবুনীয়ে যেতিয়া ক'লে মনসাক পূজা কৰিবৰ কাৰণে আৰু তেতিয়া বেউলাই কান্দি কান্দি শহুৰ দেউতাকক ক'লে যে তেওঁ স্বামীক জীয়াই তুলিব লাগে আৰু তেতিয়া চন্দ্ৰ সদাগৰে মনসাক পূজা কৰিবলৈ ধৰিলে আৰু তেতিয়া তেওঁ গোটেই কেইজন পুত্ৰকে মা মনসাই জীয়াই তুলিলে আৰু এই শিলবোৰ যে দেখিলে আপোনালোকে এইবোৰ সেয়াই ভগ্নাংশ আছিল গোটেইবোৰ এতিয়া ধুনীয়া ধুনীয়াকৈ সজাই কৰি ৰাখিছে আৰু এয়া হৈছে চন্দ্ৰ সদাগৰৰ মেৰঘৰ আৰু সতী বেউলা লক্ষীন্দাৰ কাহিনী আৰু কাহিনীটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কিবা যদি ভুল হৈছে তেতিয়াহ'লে তাকো শুধৰাই কমেণ্ট কৰি জনাব আজিলৈ আহোঁ বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই